নমস্কাৰ গুগল স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ। ইতিমধ্যে সকলোৱে গম পাইছে উত্তৰাখণ্ডত অব্যাহত আছে 38 সংখ্যক নেশ্যনেল গেমছ আৰু 38 সংখ্যক নেশ্যনেল গেমছত অসমে ইতিমধ্যে সুন্দৰ পাৰফৰ্মেঞ্চ আগবঢ়াইছে আৰু ফেন্সিং ইভেণ্টত প্ৰতিনিধিত্ব কৰিবৰ কাৰণে অসমৰ পৰা এটা দল ৰাওনা হ'ব। অহা 7 ফেব্ৰুৱাৰীত আৰু 9 তাৰিখৰ পৰা খেল আৰম্ভ হ'ব। তাৰ প্ৰাক মুহূৰ্তত অসম ফেন্সিং সন্থাৰ নিজা একাডেমীত তেখেতসকলে এছ'চিয়েশ্যনৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছে আৰু আজি সভাগৃহত উপস্থিত হৈছেহি অসম ফেন্সিং সন্থাৰ সন্মানীয় উপসভাপতি লগতে তিনিচুকীয়া জিলা ফেন্সিং সন্থাৰ সন্মানীয় সভাপতি সঞ্জয় কিষাণ ডাঙৰীয়া। আমি তেখেতৰ সৈতে বাৰ্তালাপ কৰিম, লগতে খেলুৱৈসকলৰ কিছু মনোভাৱ ল'ব চেষ্টা কৰিম। প্ৰথমতে মই সঞ্জয় কিষাণ ডাঙৰীয়া ওচৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি ব্যস্ততাৰ মাজতো আজি অসম ফেন্সিং সন্থাৰ একাডেমীত আহি উপস্থিত হৈছে, লগতে নেশ্যনেল গেমছত অসমৰ ফেন্সিং দলটোক আপুনি শুভেচ্ছা জ্ঞাপন কৰিছে। কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব বিচাৰিব এই মুহূৰ্তত? হয়, এই মুহূৰ্তত সঁচাকৈ আমাৰ সমগ্ৰ অসমৰ বাবে এটা গৌৰৱৰ কথা যে আমাৰ অসম ফেন্সিং এছ'চিয়েশ্যনৰ সৌজন্যত আমাৰ 4গৰাকী প্ৰতিভাৱান খেলুৱৈ 38তম নেশ্যনেল গেমছ গাৰ্লছ ফইলছ টীমত অহা 9 তাৰিখৰ পৰা 13 তাৰিখলৈকে যি খেল হ'বলৈ গৈছে তাত অংশগ্ৰহণ কৰিবৰ কাৰণে এখেতসকলে কোৱালিফাই কৰিছে। বিশেষভাৱে হিমাদ্ৰী বৰাণ, ব্ৰিস্মিতা ৰাভা, চঞ্চল সিনহা আৰু লস্মিতা টিমুং। গতিকে মই সকলোকে অন্তৰৰ সৈতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই ধন্যবাদ জনাইছোঁ অসম ফেন্সিং এছ'চিয়েশ্যনৰ সকলোকেইজন বিষয়ববীয়ালৈ। এখেতসকলৰ অপৰাণ চেষ্টাত আজি দূৰ দূৰণিৰ পৰা বিশেষভাৱে ভিতৰুৱা গাঁও অঞ্চলৰ পৰা এইসকল খেলুৱৈক আজি উলিয়াই আনিছে আৰু তেওঁলোকে নিজৰ প্ৰচেষ্টাৰে আজি এনেধৰণৰ কৰ্তৃত্ব তেওঁলোকে লাভ কৰিবৰ কাৰণে সক্ষম হৈছে আৰু আমি পূৰা সকলোকেইজনে আশাবাদী যে তেওঁলোকে অসমৰ বাবে ভাল খবৰ তেওঁলোকে কঢ়িয়াই আনিব, অসমৰ সুনাম তেওঁলোকে কঢ়িয়াই আনিব। আমাৰ পূৰা বিশ্বাস আছে। গতিকে আমি নিশ্চয় তেওঁলোকে মেডেল লৈ পেলাই আহিব, আমাৰ পূৰা বিশ্বাস আছে। তো গতিকে সকলোকেইজন খেলুৱৈসকলক মই অন্তৰৰ সৈতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু নিশ্চয় এনেধৰণৰ খেলবিলাকত যোগদান হোৱাৰ ফলতে আমাৰ নিশ্চয়তে আমাৰ আসাম ফেন্সিং এছ'চিয়েশ্যনৰ যি লক্ষ্য উদ্দেশ্য ইয়াত আমি উপনীত হ'বৰ কাৰণে সক্ষম হ'ম আৰু এখেতসকলৰ অনুপ্ৰেৰণাৰে আমাৰ নতুন নতুন খেলুৱৈসকলক যথেষ্ট সাহস আৰু প্ৰেৰণা পাব, মই তাকে আশা কৰিছোঁ আৰু পুনৰবাৰ সকলোকেইজনকে অন্তৰৰ সৈতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তিনিচুকীয়া জিলা ফেন্সিং সন্থাৰ আপুনি সন্মানীয় সভাপতি হিচাপে আছে, গতিকে তিনিচুকীয়াৰ পৰা এগৰাকী খেলুৱৈ হিমাদ্ৰী মৰাণ তেখেতো নেশ্যনেল গেমছত প্ৰতিনিধিত্ব কৰিব। গতিকে গোটেই অসম দলটোৰ লগতে হিমাদ্ৰী মৰাণক লৈ কি আশা প্ৰত্যাশা আছে, কি ক'ব? বহুত আশাবাদী। সকলোকেইজন খেলুৱৈৰ লগতে হিমাদ্ৰী আমাৰ তিনিচুকীয়া জিলাৰ খুব ভাল নাম কঢ়িয়াই আনিব, আমাৰ অসমৰ নাম কঢ়িয়াই আনিব। তাই খুব ভাল খেলুৱৈ এগৰাকী। তো গতিকে মই অন্তৰৰ সৈতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পূৰা বিশ্বাস আছে হিমাদ্ৰী মৰাণে আমাৰ সকলোৰে যি আশা ইয়াক পূৰণ কৰিব। আৰু এটা ক'ব লাগিব যে অসম চৰকাৰে ইতিমধ্যে নেশ্যনেল গেমছত পদকজয়ীসকলক ইতিমধ্যে চাকৰি প্ৰদান কৰিছে যোৱা বছৰ। এইবাৰো নিশ্চয়কৈ পদকজয়ীসকলক চৰকাৰী চাকৰি প্ৰদান কৰিব। আপোনালোকৰ ফেন্সিঙৰ দুগৰাকী ইতিমধ্যে চৰকাৰী চাকৰিত কৰ্মৰত হৈ আছে আৰু দুগৰাকী কিন্তু ইতিমধ্যে চৰকাৰী চাকৰিলৈকে পোৱা নাই। যদি পদক জয় কৰে নিশ্চয়কৈ কৰ্মসংস্থাপন হ'ব তেখেতসকলৰ, এইটো নিশ্চয়কৈ প্ৰত্যাশা আছে। নিশ্চিতভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খেলুৱৈসকলক সকলো সময়তে যথেষ্ট উৎসাহ দি আহিছে আৰু বৰ্তমান খেলৰ মাধ্যমৰ জৰিয়তে একোজন খেলুৱৈয়ে তেওঁলোকৰ জীৱনটো সঠিকভাৱে গঢ়ি তুলিবৰ কাৰণে সক্ষম হৈছে এখন অসমত। তো গতিকে আমি দৃঢ় বিশ্বাসী যে আমাৰ ফেন্সিং তৰফৰ পৰা যিসকলে নেশ্যনেল খেলিব তেওঁলোকৰ সংস্থাপনৰ পৰা আদি কৰি সকলোবিলাক সুবিধা পাব, ই আমাৰ পূৰা বিশ্বাস আছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নিশ্চিতভাৱে এই ব্যৱস্থা গ্ৰহণ কৰিব। যিহেতু আপুনি তিনিচুকীয়াত সন্মুখৰ পৰা নেতৃত্ব দি আছে ফেন্সিং ইভেণ্টটোত, গতিকে তিনিচুকীয়াত কেনেকুৱা ধৰণৰ পৰিৱেশ তাতে বিৰাজ কৰে, ফেন্সিঙৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কৰণীয় আছে থ্ৰুতে জানিব বিচাৰিছোঁ। নিশ্চিতভাৱে আমাৰ তিনিচুকীয়া জিলাখন এখন হিমমৰীয়া জিলা যদিও বৰ্তমান ফেন্সিং ইমান জনাজাত খেল নাছিল, কিন্তু আজি কেইবছৰমানৰ ভিতৰতে যথেষ্ট সমাদৰ লাভ কৰিছে এই খেলবিধে আৰু গাঁৱে হওক চাহ বাগিচাই হওক চহৰে হওক সকলোতে আমি দেখিছোঁ খেলুৱৈসকল ওলাই আহিছে। আমি কেইবাটাও কেম্প কৰাত আমি দেখিছোঁ যে যথেষ্ট সংখ্যক আমাৰ খেলুৱৈ ওলাই আহিছে, তেওঁলোকৰ মাক দেউতাকসকলে যথেষ্ট উৎসাহিত। তো গতিকে আমি আশাবাদী যে এই খেলবিধক লৈ পেলাই অসমে নিশ্চিতভাৱে এটা গৌৰৱ অনুভৱ কৰিব। আমাৰ গাঁৱৰ চাহ বাগিচাৰ চহৰ সকলো ছোৱালীক লৈ ওলাই আনিবৰ কাৰণে সক্ষম হ'ব আৰু আমি বিশ্ব জয় কৰিবৰ কাৰণে হয়তো এদিন সক্ষম হ'ম।
যিহেতু অসম ফেন্সিং সন্থাৰ নেতৃত্বত দুপদূপে আগবাঢ়িছে অসমৰ ফেন্সিংটো আৰু আপুনি যিহেতু এই সন্থাৰ এগৰাকী বিষয়ববীয়া লগতে সন্থাত ইতিমধ্যে সম্পাদকৰ দায়িত্বত আছে বিপুল শৰ্মা ডাঙৰীয়া এগৰাকী ক্ৰীড়া সংগঠক গতিকে তেখেতসকলৰ বিষয়ে আপুনি কি ক'ব খুব ভাল কাম কৰিছে বিপুল হওক বা আমাৰ বাকীসকল হওক যথেষ্ট ভাল কাম কৰিছে অতি আন্তৰিকতাৰে কাম কৰিছে তেওঁলোকে দিনে ৰাতিয়ে ফেন্সিংক লৈ পেলাই ব্যস্ত থাকে তেওঁলোকে একেবাৰে এই খেলটো বা এই মানে সকলো আমাৰ খেলুৱৈসকলক অন্তৰকণে তেওঁলোকে সহায় কৰিবৰ কাৰণে সদা সময়ত তেওঁলোকে প্ৰস্তুত থাকে যথেষ্ট কষ্ট কৰে তেওঁলোকে আৰু আমাৰ এই অসম ফেন্সিং এছ'চিয়েশ্যনৰ বহু কামেই কৰিবলগীয়া আছে আমি আগন্তুক দিনত নিশ্চিতভাৱে খেলুৱৈসকলক যিখিনি আচলতে সুবিধা প্ৰদান কৰিব লাগে আমি এতিয়াও সেই সুবিধাসমূহ এতিয়াও প্ৰদান কৰিব পৰা নাই তেওঁলোকৰ কাৰণে যিখিনি খেলুৱৈৰ কাৰণে যিবিলাক মেটেৰিয়েল লাগে সেইখিনিও আমি হয়তো সকলোকে এতিয়াও আমি এইখিনি যোগান ধৰিব পৰা নাই তো গতিকে আগন্তুক দিনত আমি সকলোৱে লাগি এই গোটেই বিষয়বিলাক যিবিলাক সমস্যা আছে সেইবিলাক যদি সমাধান কৰি দিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় খেলুৱৈসকল আৰু উৎসাহীৰে তেওঁলোকে খেলৰ জগতখনত তেওঁলোকে আগবাঢ়ি যাবৰ কাৰণে সক্ষম হ'ব নিশ্চয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই খেলুৱৈসকলৰ মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰি প্ৰথমতে মই আহিব বিচাৰিছোঁ তোমাৰ ওচৰলৈ তুমি কোন জিলাৰ পৰা আহিছা हैलाकंदी কি ক'বা কি আশা কৰিছা अच्छे से खेलूँगी मतलब कोशिश करूँगी वहाँ पे जाके बेस्ट देने के लिए নিশ্চয় তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাৰ ওচৰলৈ আহিছোঁ তুমি কোন জিলাৰ পৰা আহিছা মই কামৰূপ ডিষ্ট্ৰিক্ট কি আশা কৰিছা ভালদৰে পাৰফৰ্মেঞ্চ দিম বুলি আশা কৰিছোঁ পাৰিলে মেডেল আনিম আৰু সেইখিনি মানে কি মেডেল আশা কৰিছা ইয়াতো কেম্পটোৰ কথা কি ক'বা যিহেতু তোমালোকক আগতীয়াকৈ এটা কেম্প দিয়া হৈছিলে ইয়াতে টিংকু কায়স্থও আছে লগতে কেইবাগৰাকীও প্ৰশিক্ষক প্ৰদান কৰিলে কি ক'বা কেম্পটো বহুত ধুনীয়াকৈ আমাৰ প্ৰশিক্ষকসকলে আমাক ধুনীয়াকৈ শিকাইছে আমি এই প্ৰশিক্ষণটোত যিমানখিনি শিকিব পাৰিছোঁ সেয়া আশা কৰোঁ তাত গৈ পেলাই ভাল পাৰফৰ্মেঞ্চ এটা দিব পাৰিম সেয়াই আশা কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই বেম দেৱীৰ ওচৰলৈ আহিব বিচাৰিছোঁ দলটোক লৈ কি আশা কৰিছে এইটো কৈ দিয়ক কৈছোঁ কি সিহঁতে গ'ল্ড মেডেল আনে আৰু আমাৰ অসমৰ কাৰণে গ্ল'ৰিটো আনে সেইটো অল দ্য বেষ্ট কৈছোঁ টিমক নিশ্চয়কৈ আপোনাক খুব ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আপুনি আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি দলটোৰ কোচ হিচাপে গৈ আছে টিংকু কায়স্থ ডাঙৰীয়া আপুনি কি আশা কৰিছে যথেষ্ট আশা আছে এবাৰ যোৱাবাৰতকৈ পাৰফৰ্মেঞ্চ বহুত আগবাঢ়িছে কেম্পটো ভালেই চলিছে এতিয়া কেম্পত যিখিনি দেখিছোঁ মেডেলৰ আশা কৰিব পাৰোঁ আমি এতিয়া বৰ্তমান পাৰি কেইটামান মেডেল আশা কৰিব পাৰি এতিয়া অলৰেডি আমাৰ টীম এটা ইভেণ্ট আছিলে তো টীমতো আমাৰ মেডেলৰ আশা কৰিছোঁ আমি সেইটো অকল তাৰ কাৰণে যিখিনি ধৰি লওক ট্ৰেইনিং ইয়াতে দিব লাগে গোটেইখিনি ট্ৰেইনিং দিয়া হৈছে ইয়াতে গোটেইখিনি দিছোঁ আমাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা যিমান সুবিধা দিছে গোটেই সেই হিচাপত ট্ৰেইনিং মানে সেই শ্বডিউল মতে বনাই আমি ট্ৰেইনিং কৰিছোঁ আৰু যথেষ্ট আশাবিদ যে এবাৰ আমাৰ মেডেল আহিব বুলি আৰু যিহেতু 7 তাৰিখে আপোনালোকে ৰাওনা হ'ব ৰাওনা হোৱাৰ পূৰ্বে অসম ফেন্সিং সন্থাৰ সন্মানীয় উপসভাপতিৰ লগতে তিনিচুকীয়া জিলাৰ ফেন্সিং সন্থাৰ সন্মানীয় সভাপতি ডাঙৰীয়া আজি আহি উপস্থিত হৈছে শুভেচ্ছা জ্ঞাপন কৰিছে কেনেকুৱা লাগিছে এইটো কওক খুবেই ভাল লাগিছে তেনেকুৱাই আগন্তুক দিনলৈ মানে আমাক এনকাৰেজ কৰি থাকিব যিকোনো গেমত খুব ভাল লাগিছে আহিছে ছাৰ প্লেয়াৰসকলো মানে মেণ্টেলি বহুত ষ্ট্ৰং হয় সেইটো ধন্যবাদ জনাইছোঁ সেইকাৰণে মই আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আহিব বিচাৰিছোঁ তিনিচুকীয়া জিলাৰ ফেন্সিং সন্থাৰ সন্মানীয় সম্পাদিকাৰ ওচৰলৈ আপোনাকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ দলটোৰ বিষয়ে কি ক'ব হয় দলটোক লৈ কিনে আমি খুবেই আশাবাদী কাৰণ আমাৰ যিহেতু এসপ্তাহৰ ইয়াত যে ট্ৰেইনিং চলিছিলে আমাৰ টিংকু কায়স্থা ছাৰে ইয়াতে ট্ৰেইনিং দিছিলে তেওঁলোকে খুব ভাল ট্ৰেইনিং কৰিছে আৰু আমি যিহেতু দেখিছোঁ তেওঁলোকে যেতিয়া ইয়াত আমাৰ কম্পিটিশ্যন বাউট খেলিছে তেওঁলোকে বাউটত বহুত ইম্প্ৰুভমেণ্ট আমি দেখি পাইছোঁ তো আমি আশাবাদী যে তেওঁলোকে ভাল ৰিজাল্ট কৰিব আৰু যিহেতু আমাৰ ইমান ব্যস্ততাৰ মাজতে আমাৰ যিহেতু প্ৰাক্তন শ্ৰম মন্ত্ৰী আমাৰ সঞ্জয় কিষাণ ডাঙৰীয়া ছাৰে উপস্থিত হৈ কিনি তেওঁলোকক ইমান উৎসাহ প্ৰেৰণা দিছে মই ভাবিছোঁ যে তেওঁলোকে মেণ্টেলি ষ্ট্ৰং হৈছে আৰু তেওঁলোকে সেই ষ্ট্ৰংলি তেওঁলোকে খেলিব আৰু মেডেল আনিব বুলি মই আশা ৰাখিছোঁ ধন্যবাদ আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ মই খেলুৱৈ দুগৰাকী মন্তব্য ল'বলৈ চেষ্টা কৰিম তোমাকো মই অভিনন্দন জ্ঞাপন কৰিছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ তোমাৰ নামটো ইয়াত তুমি কোন ডিষ্ট্ৰিক্টৰ ৰিপ্ৰেজেণ্ট কৰিছা মোৰ নামটো হিমাদ্ৰী মৰাণ মই তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ হয় কি ক'বা আজি কেনেকুৱা লাগিছে যিহেতু আজি প্ৰাক্তন মন্ত্ৰী ডাঙৰীয়া আছে লগতে ফেন্সিং সন্থাৰ উপসভাপতি লগতে তিনিচুকীয়া জিলা ফেন্সিং সন্থাৰ সভাপতি ডাঙৰীয়া আজি তোমাৰ ওচৰত উপস্থিত আছে আৰু তোমালোকক শুভেচ্ছা জ্ঞাপন কৰিছে এখন গামোচা প্ৰদান কৰিছে তোমালোকক কি তেখেতক ধন্যবাদ দিছোঁ ইমান ব্যস্ততাৰ মাজতো তেখেতে আমাক প্ৰেৰণা দিবলৈ আহিছে ইমানখিনি কি আশা আছে এবাৰ আশাটো বহুতেই বেছি যাতে আমি ভালকৈ খেলি পেলাই মেডেল লৈ আনো গ'ল্ড মেডেল তাকে আশা কৰোঁ নিজৰ চেষ্টা কৰিছোঁ যিমানখিনি হৈছে যদি পদক পোৱা চাকৰিটো কনফাৰ্ম হৈছে ইতিমধ্যে হিমন্ত বিশ্ব ডাঙৰীয়াই ইতিমধ্যে কৈ থৈছে চৰকাৰী চাকৰি কনফাৰ্ম ভালেই হ'ব তেতিয়াহ'লে মানে নিজৰো অকণমান যিমানখিনি খেলোঁ সিমানখিনি মানে নিজে কমাই পেলাই মানে ল'ব পাৰিম আৰু তো ভালেই হ'ব যদি মেডেল লৈ আনো তেখেতে দিবই এইটো কৈয়ে দিছে বাৰু
আৰু অসম ফেঞ্চিং সন্থাই যিখিনি তোমালোকৰ ওপৰত আস্থা ৰাখিছে লগতে তিনিচুকীয়া জিলা ফেঞ্চিং সন্থাই যিখিনি তোমালোকৰ ওপৰত আস্থা ৰাখিছে সেই আস্থাখিনি তোমালোকে ৰাখিব পাৰিবা পুৰা দৃঢ় বিশ্বাসী সেইটো এতিয়া গেমত গৈ পেলাইহে গম পাম আমি কিমানখিনি ইমপ্ৰুভ কৰিছোঁ নিজকে মেডেলটো আনিলেহে আমি দেখাব পাৰিম আমি কিমানখিনি চেষ্টা কৰিলোঁ ইমান দিনে 100% দিবা 100%টো দিবই লাগিব নিজৰ টীমৰ হৈ নিজৰ অসমৰ হৈ আমি যেতিয়া অসমৰ হৈ খেলিব গৈছোঁ আমি পূৰা 100% দিম বুলি নিজকে মানে মেণ্টেলি প্ৰিপেয়াৰ কৰিছোঁ তোমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই শেষত আহি গৈছে তোমাৰ ওচৰলৈ তোমাৰ নামটো কি আৰু তুমি কোন ডিষ্ট্ৰিক্টৰ পৰা আহিছা মোৰ নাম বেৰস্মিতা ৰাভা মই গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা হয় কি ক'বা আজি সমৰ্থনে জ্ঞাপন কৰিলে শুভেচ্ছা জ্ঞাপন কৰিছে অহা 7 তাৰিখে তোমালোক গৈ আছে উত্তৰাখণ্ড মই ফাৰ্ষ্ট অফ অল ছাৰক থেংক ইউ ক'ব বিচাৰিছোঁ সম্বৰ্ধনাৰ কাৰণে আৰু তাৰে গৈ কিনে নিজৰ বেষ্ট পাৰফৰ্মেঞ্চ দিব লাগিব আৰু গ'ল্ড মেডেল আনিবলৈ ট্ৰাই কৰিম নিজৰ আৰু সন্থাৰ কথা কি ক'বা তোমালোকে এখন উপযুক্ত মঞ্চ প্ৰদান কৰিছে নেশ্যনেল গেমছলৈ যিটো ৰুট তোমালোকৰ সেই ৰুটটো তোমালোকক ক্লিয়াৰ কৰি দিছে উত্তৰাখণ্ডত লৈ যাব তোমালোকক অসম অলিম্পিক সন্থাৰ সহযোগত কি ক'বা আছাম ফেঞ্চিং এছ'চিয়েশ্যনে বহুত ছাপৰ্ট দিছে আমাক ছাপৰ্ট দেখাইছে তো সেইটো দেখি ভাল লাগিছে আৰু মটিভেশ্যনো আহিছে ভিতৰৰ পৰা কিহেতু ইমান ছাপৰ্ট কৰি আছে তো প্লেয়াৰ্ছকেইটা আগবাঢ়িবলৈ তো সেইটোৱে ভাল লাগিছে মই অসম ফেঞ্চিং সন্থাৰ সন্মানীয় সম্পাদক মই বিপুল শৰ্মা ডাঙৰীয়া আছিলে থ্ৰুতে আহিব বিচাৰিছোঁ চাৰিজনীয়া দলটো গৈ আছে লগতে টেকনিকেলো যাব গতিকে আপুনি দলটোক লৈ কি আশা প্ৰত্যাশা কৰিছে যথেষ্ট আশাবাদী আমি এই ক্ষেত্ৰত আৰু খেলুৱৈসকলে আজি 20 দিনমানৰ পৰা ইয়াতে বেছি হাতত টাইম নাই যিহেতু 20 দিনৰ পৰা কণ্টিনিউৱাছলি দিনটোত 3 টাইম প্ৰেক্টিছ কৰি আছে ইয়াতে যথেষ্ট কষ্ট কৰি আছে তেখেতসকলে মই দেখা পাইছোঁ আৰু লগতে প্ৰশিক্ষক আমাৰ টিংকু কায়স্থ মানিক বড়ো আছে লগতে আমাৰ বেমে অলপ সহায় কৰিছে প্ৰশিক্ষকসকলে সহায় কৰি বহুত কষ্ট কৰি আছে সেইকাৰণে আমি আশা কৰিছোঁ আমি যথেষ্ট আশা কৰিছোঁ তাতে মেডেল পাবলৈ সক্ষম হ'ম বুলি এতিয়াও আমি আশাবাদী অসম ফেঞ্চিং সন্থা নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই পুনৰ টীমটোক এবাৰ দেখাবৰ কাৰণে অনুৰোধ জনাম 4গৰাকী হ'ল টীম যিগৰাকী 4গৰাকী খেলুৱৈ উত্তৰাখণ্ডৰ নেশ্যনেল গেমছত অসমক ফেঞ্চিং ইভেণ্টত পাৰ্টিচিপেট কৰিব লগত আছে টিংকু কায়স্থ ইতিমধ্যে প্ৰাক্তন শ্ৰমমন্ত্ৰী লগতে তিনিচুকীয়া ফেঞ্চিং সন্থাৰ সন্মানীয় সভাপতি লগতে অসম ফেঞ্চিং সন্থাৰ সন্মানীয় উপসভাপতি ডাঙৰীয়া আহি পেলাই উপস্থিত হ'ল তেখেতসকলক অনুপ্ৰেৰণা জগালে আমি আশা কৰিম নেশ্যনেল গেমছত তেখেতসকলে অপ্ৰতিৰোধ্য হওক লগতে অসমৰ নাম উজ্জ্বল কৰক আৰু লগতে পদকৰ কৃতিত্ব প্ৰদানেৰে অসমক গৌৰৱান্বিত কৰক এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গ'জ স্পৰ্টছ ধন্যবাদ